ব্ৰহ্ম মুহূৰ্তত আপুনি এইকেইটা কাম কৰক আপোনাৰ ভাল দিন আহিবলৈ আৰম্ভ কৰিব। সকলোৱে বিচাৰে তেওঁলোকৰ ভাল দিন আহক, হয়নে? তেনে ক্ষেত্ৰত আপুনি ব্ৰহ্ম মুহূৰ্তত শুই উঠি বিশেষ তিনিটা কাম কৰিব। আপোনাৰ ভাল দিন অহাত আপোনাক বহুত বেছি সহায় কৰিব। এতিয়া ব্ৰহ্ম মুহূৰ্তত আপুনি কি কৰিলে ভাল আপুনি জানেনে? আজিকালি প্ৰায় ব্ৰহ্ম মুহূৰ্তত উঠা মানুহৰ সংখ্যা খুব কম বুলিয়েই ক'ব পাৰি, হয়নে? কাৰণ বহু মানুহে কি হয়, ৰাতি বহু দেৰিলৈকে সাৰে থাকে, গতিকে ব্ৰহ্ম মুহূৰ্তত উঠিব নোৱাৰে বা নুঠে। কিন্তু এইবোৰৰ কাৰণে আমাৰ মানুহৰ দৈনন্দিন জীৱনত বহুত বেছি সমস্যা হয়। তেনে ক্ষেত্ৰত আপুনি ব্ৰহ্ম মুহূৰ্তত উঠি বিশেষ কাম কেইটামান কৰিলে ভাল ফল পাব পাৰে। যদি বিশ্বাস আছে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। আজি মই আপোনালোকক ক'ম ব্ৰহ্ম মুহূৰ্তত শুই উঠি আপুনি এনেকুৱা কি কাম কৰিব যিয়ে আপোনাৰ জীৱনলৈ ভাল দিন অনাত আপোনাক বহুত বেছি অৰিহণা যোগাব। প্ৰথম, আপুনি যেতিয়া ৰাতিপুৱা সাৰ পাব, সাৰ পাই উঠিয়ে ভগৱানক এটা ধন্যবাদ দিব। ইমান ধুনীয়া এটা যে ৰাতিপুৱা দেখাৰ আপোনাক সুযোগ দিছে, তাৰ কাৰণে আপুনি ভগৱানক ধন্যবাদ জ্ঞাপন কৰিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ হাতৰ তলুৱা দুখন আপুনি চাই উঠি আপুনি এটা মন্ত্ৰ জপ কৰিব। সেইটো হৈছে কৰগ্ৰে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম। এই মন্ত্ৰটি ৰাতিপুৱা শুই উঠি আপুনি বিচনাতে নিজৰ হাত দুখন চাই জপ কৰিব। তাৰপিছত আপুনি বিচনাখনৰ পৰা নামিব। যেতিয়া নামিব, আপুনি ধৰিত্ৰীত ভৰি দিয়াৰ আগতেই আপুনি ধৰিত্ৰী মাক এটা সেৱা জনাব। তাৰপিছত আপুনি বিচনাৰ পৰা নামিব আৰু আপোনাৰ দৈনন্দিন জীৱন আপুনি সেইখিনি কৰি উঠি আৰম্ভ কৰিব। চাব আপোনাৰ দিনটো একেবাৰে ভালদৰে পাৰ হ'ব। আপোনাৰ যিকোনো বেয়া যিবোৰ যদি কিবা হ'বলগীয়া আছিল সেইবোৰ নোহোৱা হোৱাত সহায় কৰিব। যদিহে বিশ্বাস আছে, আপুনি নিজৰ দিনটোৰ আৰম্ভণি এনেদৰে কৰিবলৈ লওক, আপোনাৰ দিনটো বহুত বেছি ভালদৰে পাৰ হ'ব।